বিদুৰ যিজনৰ গৃহত ভগৱন্ত পুৰুষে এটা নিশা কটাই আহিছিল। পাণ্ডৱৰ দূত হিচাপে 5খন গাঁও বিচাৰি যেতিয়া ভগৱন্ত পুৰুষে দুৰ্যোধনৰ ৰাজসভাত ধৃতৰাষ্ট্ৰৰ ৰাজসভাত গৈ উপস্থিত হৈছিল আৰু দূতক আতিথ্য সেৱা নিবেদন কৰি ৰাজসেৱাৰ বাবে যেতিয়া এটা ৰাতি কটাবৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰি দিছিল, তৎসত্ত্বেও সমস্তখিনি ত্যাগ কৰি ভগৱন্ত কৃষ্ণ তত্ত্বই তেওঁৰ একান্ত ভকত বিদুৰৰ সেই দুখীয়া ভগা প্ৰজাত এক নিশা বাঁহৰ চুচলিৰ বিচনাত গৈ কটাই আহিছিল। ইমান সৌভাগ্যৱন্ত বিদুৰ। আৰু সেইজন বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয় ঋষিক, আৰু সেই ৰাজন পৰীক্ষিত তোমাৰ আগত মই সেইখিনি কথাকে ক'বলৈ আগবাঢ়িছোঁ, হওক তুমি শুনা। ৰামে সেনয় বিদুৰে কৃষ্ণৰ কথা কহিবে যেবে বুলিলা, মহাভাগৱত মৈত্ৰেয় ঋষিৰ পৰম প্ৰেম জন্মিলা। সেইজন বিদুৰে কৃষ্ণ কথা ক'বৰ বাবে মৈত্ৰেয়ক সেৱা নিবেদন কৰিছে, আৰু মহাভাগৱত মৈত্ৰেয় ঋষিৰো পৰম প্ৰেম জন্ম হৈছে হৃদয়ৰ মাজত। ৰামে লোমখি সৰিল লুটক ঝৰিল, আনন্দে মজিল মন, কৃষ্ণক চিন্তিয়া নিশব দহুয়া, আঠিলন তক তুক্ষণ। চকুৰ পৰা দুধাৰি চকুলো বৈছে। পৰম আনন্দত গদগদ হৈ খন্তেক সময় মুখৰ পৰা মাত বোল নোহোৱা হৈ গ'ল। কাৰ? মৈত্ৰেয় ঋষিৰ। যে কৃষ্ণ কথা কোৱাৰ উপযুক্ত পাত্ৰ বুলি মোক আজি ভবা হ'ল, ইমান আনন্দিত হৈছে। তাৰপাছত পাছে প্ৰশংসিয়া বুলিবে লাগিলা, সাধু সাধু কুৰুবৰ, আমাক পৰম কৰিলা দায়া, পুছিলা কথা কৃষ্ণৰ। তুমি সাধু তুমি সাধু সেই কুৰুবৰ, এই বুলি মৈত্ৰেয় ঋষিয়ে বিদুৰক প্ৰশংসা কৰিছে। আৰু তুমি আমাক আজি সুধিছা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ বিষয়ৰ কথা, আমিও ধন্য হৈ গ'লোঁ তোমাৰ লগতে। গতিকে শুনাচোন। অ ৰাম আবে শুনাবাপ মনুৰ চৰিত্ৰ, কৃষ্ণৰ লীলা সহিত, হেনমতে মনু প্ৰজাশ্ৰজিলন্ত, মাধৱক দিয়া চিত্ত, ভাৰ্যা সমম্বিতে স্বয়ম্ভুৱ মনু, জিকালত জাত ভৈলা, নমস্কাৰ কৰি কৰ জোৰে ধৰি, ব্ৰহ্মাক বুলিবে লৈলা। ব্ৰহ্মাৰ চৰণত স্বয়ম্ভুৱ মনুৱে কৰজোৰে সেৱা নিবেদন কৰিছে। অ ৰাম শুনিওক পিতৃ সমস্তে প্ৰাণীক, তুমি একেশ্বৰে স্ৰজা, পোষণকো কৰা এতেকে নিশ্চয়, আমি হবে তজু প্ৰজা। হে পিতৃ তুমি শুনাচোন, সমস্ত প্ৰাণীক তুমি এজনেই সৃষ্টি কৰিছা, আৰু পোষণকো কৰা মানে তুমিয়ে পালন কৰিছা, এতেকে আমি তোমাৰ প্ৰজাহে পিতৃ, প্ৰজা হিচাপে আমি তোমাৰ পুত্ৰ। সেইকাৰণে তুমি সৃষ্টিকৰ হৈও তোমাক আমি প্ৰজা হিচাপে পুত্ৰ ৰূপত, তোমাক আমি পিতৃ হিচাপে সেৱা নিবেদন কৰা হৈছে।
যদ্যপি তোমাৰ আমাত কিঞ্চিতো অপেক্ষা নাহিকে মনে, তথাপি পিতৃক সেবিবাক লাগে, পুত্ৰ ভৈলে সৰ্বক্ষণ। অৰ্থাৎ পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। পুত্ৰৰ এয়াই কৰ্ম, এয়াই ধৰ্ম। আৰু এনেধৰণে স্বয়ম্ভুৱ মনুৱে গৃহস্থী ধৰ্ম পালন কৰিবলৈ আগবাঢ়ি পিতৃক ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিছে। ৰাম এতেকে আমাৰ কুশলৰ অৰ্থে, কহিও বিধি বিশেষ, যেন মতে কৰ্মে তজু সেৱা হয়, কৰিও তাক আদেশ। যাহাক কৰিলে ইহলোকে কীৰ্তি, পৰলোকে হৈবে গতি, প্ৰণাম চৰণে কায় বাক্য মনে, বুজায়ো তাক সম্প্ৰতি। হে পিতৃ, তুমি আমাক আজ্ঞা কৰা যে আমি কি কৰ্ম কৰিলে যাহাক কৰিলে ইহলোকে কীৰ্তি আৰু পৰলোকে হৈব গতি, এই জ্ঞানটো তুমি আমাক দিয়া পিতৃ। আমি সেই জ্ঞান আশ্ৰয় কৰি আমি এই সংসাৰত কৰ্ম ধৰ্ম পালন কৰিবৰ বাবে আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আমাৰ কোনজন পুত্ৰই বাৰু আমি পিতৃ মাতৃক এইখিনি কথা সোধোঁ? মন গ'লেই হ'ল যৌৱনত ভৰি দিয়াৰ লগে লগে বাছ বিচাৰ নাই, ক'ৰবাৰ পৰা এগৰাকী বোৱাৰী আনি সোমোৱাই দিওঁ। কোনজন পুত্ৰই বাৰু আমি সোধোঁ, সেই পিতৃ অ' দেউতা কোৱাচোন, মই বাৰু কি কৰিলে তোমাৰ মান সন্মান গাঁওখনত থাকিব? মইনো কি কৰ্ম কৰিলে অঞ্চলটোত তোমাৰ মান সন্মান উজ্বলি উঠিব? কোনোবা পুত্ৰ কন্যা আমি আজিলৈকে পিতৃ মাতৃক সুধিছোনে বাৰু? কেতিয়াও নাই সোধা। আৰু পিতৃ মাতৃয়েও কোনোদিন আমি পুত্ৰ কন্যাক এই দৰ্শনটো নাই শিকোৱা, যিটো দৰ্শন এই তৃতীয় স্কন্ধৰে কপিল চৰিতত প্ৰকাশিত হৈছে যে দেৱহূতি নামৰ স্বয়ম্ভুৱ মনুৰ ঔৰসজাত শতৰূপাৰ কন্যা দেৱহূতি নামৰ সেই কন্যাগৰাকীক শাস্ত্ৰই দুহিতা বুলি প্ৰশংসা কৰিছে। দুহিতা মানে কি? দুটা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী বিভূষিতা তেওঁক কোৱা হৈছে দুহিতা। কিন্তু আকুতি আৰু প্ৰসূতিক কিন্তু দুহিতা বুলি কোৱা নাই, কৈছে কেৱল দেৱহূতিক। গতিকে দেৱহূতিৰ লগত কিনো এনে পৰম গুণটো আহিল যাৰ বাবে শাস্ত্ৰই দুহিতা বুলি ক'লে? আৰু সেই দুহিতাকেই প্ৰজাপতি ব্ৰহ্মাদেৱে কৰ্দম ঋষিক কৈছে যে তোমাৰ উপযুক্ত পাত্ৰ হ'ব, যাক তুমি পত্নী হিচাপে গ্ৰহণ কৰিবা, যিগৰাকী তোমাৰ ভাৰ্যা হ'বৰ উপযুক্ত। এতিয়া পত্নী বুলি ক'লে আৰু ভাৰ্যা বুলি ক'লে। পত্নী বুলি কিয় ক'লে? কাৰণ দেৱহূতি নামৰ দুহিতাগৰাকীৰ লগত পত্নীৰ গুণটো যোগ হৈ আছে। যিগৰাকীয়ে স্বামীৰ ঘৰখন পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখি সেই পতনমুখী গৃহখনক উদ্ধাৰ কৰিব পৰা গুণেৰে বিভূষিত হৈ আছে, তেওঁকহে শাস্ত্ৰই পত্নী বুলি স্বীকৃতি দিছে। দ্বিতীয়তে ভাৰ্যা বুলি স্বীকৃতি এইকাৰণে দিছে, পিতৃকুল আৰু মাতৃকুল দুয়োখন গৃহৰে সমস্তখিনি ভাৰ বহন কৰিব পৰা নৃসিংহ গোসাঁয়ে যে প্ৰহ্লাদক কৈছিল, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ যদি জন্ম হয়, পিতৃকুলৰ 14 পুৰুষ আৰু মাতৃকুলৰ 7 পুৰুষ পৰ্যন্ত সমান 21 পুৰুষ উদ্ধাৰ কৰিব পৰা শক্তি থাকে তোৰ দৰে এজন বৈষ্ণৱ পুত্ৰৰ লগত। গতিকে ভাৰ্যা সেইগৰাকী যিগৰাকী 21 পুৰুষ পৰ্যন্ত উদ্ধাৰ কৰিব পৰা
ভাৰ বহন কৰিব পৰা এটি পুত্ৰ সন্তানৰ জন্ম দিব পৰা গুণেৰে বিভূষিত হৈ থাকে। গতিকে আমিও কন্যা জন্ম দিছোঁ, আমিও পুত্ৰ জন্ম দিছোঁ, কিন্তু আমি কেইজন পিতৃ মাতৃয়ে আমাৰ কন্যাগৰাকীক দুহিতা বুলি শাস্ত্ৰই প্ৰশংসা কৰিব পৰাকৈ আমি জ্ঞান বিভূষিত কৰি তুলিব পাৰিছোঁ। কেৱল মাটি সম্পত্তি চাকৰি বাকৰিৰ পাছতে দৌৰাবলৈ চেষ্টা কৰিছোঁ। সন্তানটো ডাক্তৰ হ'ব এইটো আশাই পঢ়াইছোঁ, সন্তানটো ইঞ্জিনিয়াৰ হ'ব, সন্তানটো পুলিচ হ'ব, সন্তানটো ৰাজনীতিবিদ হওক। আপোনাৰ মোৰ ইচ্ছা অনুসৰি সন্তানক জন্ম দি সেই পথেৰে আগবঢ়াই দিছোঁ। কিন্তু সৎ মানুহ হ'বলৈ আমি পিতৃ মাতৃয়ে কেইবাৰ সন্তানক শিকাইছোঁ? কোনো পিতৃ মাতৃয়ে শিকাইছোঁনে বোপাই সৎ মানুহ হবি, মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম? কোনজন পিতৃয়ে শিকালোঁ? কোনগৰাকী মাতৃয়ে শিকালোঁ? কেৱল ধন টকা পইচাৰ পাছত দৌৰিবৰ বাবেহে আমি সেই শিক্ষাটো দিছোঁ। হোমেন বৰগোহাঁই প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ বিষয়ক কথাটো ইমানেই গুৰুত্ব দিছে যে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ মাধ্যমেৰে পঢ়ি শুনি ইমানেই ভাল ল'ৰা হৈ গ'ল, ভাল ল'ৰা ছোৱালী খবৰ খেপাহত ইমানেই পঢ়াক গুৰুত্ব দিলে যে সমাজত ভাল ল'ৰা হোৱাৰ বাহিৰে একো হ'বলৈ নিশিকিলে। প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত আমি এই বাক্যষাৰ পোৱা হৈছে। তাৰমানে তাৰ নিশ্চয় কিবা এটা তত্ত্ব আছে। ভাল ল'ৰা খবৰ খেপাহত ইমানেই পঢ়াটোক গুৰুত্ব দিলোঁ, ভাল ল'ৰা হোৱাৰ বাহিৰে আমি একোকে নিশিকিলোঁ। যে ভাল কোনটো বেয়া কোনটো তাক বিচাৰ কৰিবলৈকে নিশিকিলোঁ। নামঘোষা শাস্ত্ৰটো কৈছে মানুহৰ 4টা ভাগ, অধম, মধ্যম, উত্তম, অতি উত্তম। অধমে কেৱল দুখ, লৱয় মধ্যমে গুণ দুখ, আৰু উত্তমে গুণ দুখ কৰিয়া বিচাৰ, উত্তমে অল্প গুণ কৰিয়া বিস্তাৰ। এতিয়া আপোনাৰ মোৰ ল'ৰাটো কোনটো ভাগত আছে? বা আপুনি মই পিতৃ মাতৃ হিচাপে কোনটো ভাগত আছোঁ? যদি সদায় আনৰ দুখটো দেখি আছোঁ, তেতিয়াহ'লে আমি পঢ়ি শুনিও আমি অধম বুলি শাস্ত্ৰই গালি পাৰিছে, যদি আনৰ কেৱল দুখটোহে দেখি থাকোঁ। দ্বিতীয়তে ক'লে মধ্যমজনে আনৰ দুখটোও দেখে, গুণটোও দেখে, কিন্তু দুখটোও লয়, গুণটোও লয়, বিচাৰ কৰিব নোৱাৰে কোনটো গ্ৰহণ কৰিম এতিয়া। সেইকাৰণে সেইজন হ'ল অধম। মধ্যম উত্তমজনে দুখ গুণ দুইটা দেখি তাৰ পৰা বিচাৰ কৰি গুণটোহে নিজৰ লগত যোগ কৰি লয়, ভুলটো বা দুখটো তেওঁ নিজৰ চৰিত্ৰৰ পৰা বিয়োগ কৰি দিয়ে। আৰু উত্তমজনে অল্প গুণক কৰিয়া বিস্তাৰ বুলি কৈছে। এতিয়া আমি কোনটো ভাগত আছোঁ সেইটো নিজে নিজেহে বুজি পাম। গতিকে শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে কথাখিনি যে যেনমতে কৰ্ম তজু সেৱা হয় কৰিও তাকো আদেশ, যাহাক কৰিলে ইহলোকে কীৰ্তি পৰলোকে হৈবে গতি, প্ৰণামো চৰণে কায় বাক্য মনে বুজায়ো তাক সম্প্ৰতি। 3য় স্কন্ধৰে কপিল চৰিতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, সেই মা তুমি সদায় জীয়া মানুহৰ সংগ ল'বা। মাতৃটো আচৰিত, বোলে পুত্ৰ মৰা মানুহো আছে নি? হয় মা, মৰা মানুহো আছে। বোলে কোনবিলাক মৰা মানুহ? সাধু সংগে যিটো জনে মোৰ নাম নকৰে আশ্ৰয়। যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় নকৰে তেওঁ হ'ল মৃত, জীৱন্ততে মৃত বুলি কৈছে। তেওঁ জীয়াই থাকোঁতে মৰা বুলি কৈছে। আকৃতিটো মানুহৰ, কিন্তু সাধু সংগ আশ্ৰয় নকৰাৰ বাবে তেওঁ শাস্ত্ৰই কৈছে তেওঁৱে মৃত মানুহ। গতিকে তেনেকুৱা দুৰ্জন মৃত মানুহৰ সংগ তুমি নল'বা মা, তুমি আশ্ৰয় কৰিবা কেৱল সাধু সংগ। আৰু সাধু সেইজন শাস্ত্ৰ অনুবৰ্তী, নাহি শত্ৰু মিত্ৰ উতপন, সুখিল গুণেশে জানা তাৰাৰ ভূষণ। ভূষণ মানে সাজ সজ্জা। আমি মানুহে লজ্জা নিবাৰণৰ কাৰণে যিখিনি কাপোৰ পৰিধান কৰোঁ সেই কাপোৰক সাজ সজ্জা বুলি কয়। আৰু সাধুজনে সেইযোৰ সাজ সদায় পৰিধান কৰে, সেই সাজযোৰৰ নাম হ'ল সুশীল গুণ বুলি কোৱা হৈছে। যিদিনা শৰণ ল'লোঁ, কোনোবা সত্ৰত গৈ
কোনোবা শৰণ আচাৰ্যৰ ওচৰত গৈ কোনো কথা নাই, শৰণ লোৱা দিনটোৰ পৰা শৰণ আচাৰ্য বা সত্ৰাধিকাৰ প্ৰভুৱে যিযোৰ সাজ পিন্ধাই পঠিয়াব, বাক্যত 3টা ধৰ্মৰ এযোৰ সাজ পিন্ধাই পঠিয়াই আমাক। শৰীৰটোৰ ধৰ্ম 3টা আছে, সেই 3টা ধৰ্মৰূপী শৰীৰটোত এযোৰ সাজ পিন্ধায়, আৰু মনটোত কৰ্মক ধৰ্ম কৰাৰ 3টা উপায় দৰ্শন দিয়ে, সেইযোৰ এযোৰ সাজ। গতিকে কায় বাক্য মনৰ দ্বাৰা যেতিয়া আমি ঈশ্বৰৰ চৰণত সত্ৰাধিকাৰেই হওক শৰণ আচাৰ্যই হওক যেতিয়া আমি শৰণ গ্ৰহণ কৰিম, তেতিয়া সেইসকলে শৰণীয়া গুৰুসকলে আমাক কায়ৰ 3টা ধৰ্মৰূপী এযোৰ সাজ, বাক্যৰ 3টা ধৰ্মৰূপী এযোৰ সাজ, মনৰ ধৰ্মৰূপী 3টা ব্যৱস্থাৰ এযোৰ সাজ আমাক পৰিধান কৰি পঠিয়ায়। আৰু সেই 3টা সমান 9টা ধৰ্মৰূপী সেই সাজযোৰ যদি প্ৰত্যেক মুহূৰ্ততে চাকৰি কৰি অফিচত থাকোঁতেও, শিক্ষক হিচাপে বিদ্যালয়ত ছাত্ৰক পাঠদান কৰি থাকোঁতেও, অফিচলৈ চাইকেল চলাই গৈ থাকোঁতেও, পথাৰত কঠীয়া ৰুই থাকোঁতেও, আপুনি আমি নামঘৰত সোমাই থাকোঁতেও, চাহ জলপান আইসকলে দি থাকোঁতেও, পথাৰত ধান কাটি থাকোঁতেও, বিৰিয়াৰে ডাঙৰি ভাৰ আনি থাকোঁতেও সেই 9টা ধৰ্মৰ সেই সাজযোৰ আমি প্ৰত্যেক মুহূৰ্ততে পৰিধান কৰি থাকিব পাৰোঁ। হৰিনাম কীৰ্তনত নাহি কাল দেশপাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱল হৰি নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। এতিয়া আপুনি আমি পালন কৰিছোঁ নাই এইটো নিজেহে বুজি পাম। এতিয়া সেইকাৰণে আমি শৰণ কিয় ল'ব লাগে, তাৰ দৰ্শন শাস্ত্ৰসন্মত, যে শৰণ ল'লে জীৱৰ কিমান মংগল হয়, ভজনা কৰিলে ঈশ্বৰক জীৱৰ কিমান মংগল হয়, মনুষ্য শৰীৰটো জীৱৰ কিমান উত্তম দৰ্শন, আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে বুজি পাম। ও শুনিও কহৰে বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত, ও ৰাম লভি আছা জন্ম যিটো, ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান, কৃষ্ণ কথা মৃত। মনুষ্য শৰীৰটো লভি আছা জন্ম যিটো, সেই হৰিধাৰী মনুষ্য যিটো জন্ম লাভ কৰিছা, ব্ৰহ্মাৰো বাঞ্ছিত, ব্ৰহ্মায়ো ইচ্ছা কৰিছিল মানুহৰ শৰীৰটো পাবৰ বাবে, কিন্তু প্ৰজাপতি ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে। গতিকে ইমান উত্তম পাত্ৰ মনুষ্য শৰীৰটো আমি লাভ কৰিছোঁ, গুৰুজনাই কৈছে হেৰা বিষয় সম্বন্ধ সুখ, সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। বিষয় সম্বন্ধীয় সুখবিলাক আমি যেতিয়াই বিচাৰিম, আত্মাতত্ব গছ এজোপাত সোমালেগেও গছজোপায়ো জানে কেনেকৈ ফুল ফুলিব লাগে, ফল লাগিব লাগে, গুটি সৰিব লাগে, আৰু পুনৰ এজোপা গছ হ'ব লাগে। এই বংশ বৃদ্ধিটো গছজোপায়ো জানে। গৰু ছাগলী হাঁহ পাৰ কুকুৰা মাছ কাছ চৰাই চিৰিকটি প্ৰত্যেক হৰিধাৰী জীৱতত্বই জানে তেওঁলোকৰ বংশটো কেনেকৈ বৃদ্ধি কৰি গৈ থাকিব লাগে। এইটোৱে হ'ল বিষয় সম্বন্ধীয় সুখ, গুৰুজনাই কৈছে। কিন্তু সেই চেদজ অন্দজ আৰু উদ্ভিদজ ৰূপী জীৱতত্বই পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰক সেৱা কৰিব নোৱাৰে পোনে পোনে। শৰীৰৰ সেৱাৰ যোগ্য ঈশ্বৰক সেৱা কৰাৰ
একমাত্ৰ উত্তৰাধিকাৰী হ'ল কেৱল মনুষ্য তনু মানে দেহা বা শৰীৰ। কেৱল মানুহৰ শৰীৰটোহে হ'ল ঈশ্বৰক সেৱা কৰি জীৱন ধন্য কৰিব পৰা একমাত্ৰ উত্তম পাত্ৰ। গতিকে জানি ফুৰা হৰি গুণ গায়। ইমান সুন্দৰভাৱে গুৰুজনে আমাক উপদেশ দিছে মানুহৰ শৰীৰটো লাভ কৰাটো কিমান সৌভাগ্যৱন্ত। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে। তিনি ধন্যবাদৰ পাত্ৰ আমি। কলিযুগত মানুহ হিচাপে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলৈ তিনিটা ধন্যবাদৰ পাত্ৰ আমি হ'লোঁ। কিন্তু 4 নম্বৰ পৰম সত্য বস্তুক যদি যোগ কৰিব পৰা নাই, তেতিয়াহ'লে 3 ধন্যবাদৰ পাত্ৰ হৈ জীৱৰ মংগল সাধন নহয়। এই 4 নম্বৰ সত্য বস্তু কি? গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম। ও নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে হে পিতা মাতা। নামে সুহৃদ, নামে গতিদাতা। এতিয়া সেই নাম বস্তুক যদি আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰি কলিযুগত ভাৰতবৰ্ষত থাকিও নামক যদি আমাৰ জীৱনৰ পৰা বিয়োগ কৰি ৰাখিছোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে নাম ল'লে তৰিবা, নল'লে মৰিবা। কোনটো কৰোঁ? নাম লৈ তৰিব বিচাৰোঁ নে নামক বিয়োগ কৰি মৰিব বিচাৰোঁ? সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তাৰ বিষয়বস্তু। আৰু স্বয়ম্ভুৱ মনুৱে পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ চৰণত সেৱা নিবেদন কৰিছে। হীৰাম হেন শুনি ব্ৰহ্মা সাক্ষীয়া বুলন্ত, তুষ্ট ভৈলো পুত্ৰ তুত, জাতুনি কপতে হৃদয়ৰ কথা, আপুনি কহিলি মুত। পুত্ৰৰ এই সেৱা আশ্ৰয় কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে, সেই মোৰ পুত্ৰ মনু, তোৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। তই মোৰ উপযুক্ত পুত্ৰ। তই মোক সুধিছ মই কি কৰিব লাগিব, গতিকে তোক কওঁ শুন পুত্ৰ। অ মোৰ আশীৰ্বাদে 2 হানু তোমাৰ, কৃষ্ণত হৌক ভকতি, জানি ক্ষিতীশ্বৰ পুত্ৰ সকলৰ, এহি সেহুৱে যুগুতি। মৎস্যৰ এৰিবা সাৱধান হুয়া, সাদৰ কৰিয়া মতি, পিতৃৰ বচন কৰিবা পালন, যাৱত থাকে শকতি। দম্ভ মৎস্যৰ কাম ক্ৰোধ লোভ মোহ এইবিলাকক তুমি ত্যাগ কৰিবা, অৰ্থাৎ তুমি সৰ্বতো প্ৰকাৰে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা। কি ভাগৱত ধৰ্ম? ৰাম ৰাম তপ জপ তীৰ্থ ব্ৰত, আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ, ভাৰ্যায় আপোনাৰ। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ, ভাৰ্যা আপোনাৰ, এই সকলোবিলাক সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় ধৰ্ম মহাভাগৱত। সেই পুত্ৰ ব্ৰহ্মাদেৱে কৈছে যে জানি ক্ষিতীশ্বৰ পুত্ৰ সকলৰ এহি সেহুৱে যুগুতি,
মোৰ আশীৰ্বাদে দুই হানো তোমাৰ কৃষ্ণত হৌক ভকতি। মই আশীৰ্বাদ কৰিছোঁ তুমি মোৰ পুত্ৰ আৰু বোৱাৰী দুইজনৰে কৃষ্ণত ভকতি হওক, মৎসৰ এৰিবা, সাৱধান হবা, সাদৰ কৰিয়া মতি, পিতৃৰ বচন কৰিবা পালন, যাৱত থাকে শকতি। যেতিয়ালৈকে শক্তি থাকিব তেতিয়ালৈকে তুমি মই পিতৃয়ে কোৱা কৃষ্ণত ভকতি ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা।